যৌবন পাই রতার পাশাই আনন্দ মিলিয়া মোৰ লগত আলিংগন কৰিব আজি মোৰ লগত আলিংগন কৰিব মই জগতী ৰজা মহাকুমাৰ ৰজাৰ জীৱন ঘটাইলে ৰাতিৰা আৰু জগতী ৰজাৰ নতুন যৌৱন হোৱাৰ পিছত যৌৱনৰ পোকে ৰজা কলিয়া কটাইলা যৌৱনৰ পোকে ৰজা কলিয়া কটাইলা ৰজাই যেতিয়া নতুন যৌৱন পাইছিল নতুন যৌৱন যেতিয়া পাইছিল তেতিয়া ৰজা এনেকুৱা হৈছিল জুৰি ঘি দিয়াৰ দৰে ৰজাৰ মন বাঢ়ি আহে পাই মানে ৰজাৰ ইচ্ছা অন্ত নহল যৌৱনৰ ভোকে ৰজা জগতী ৰজাই বহু লাভ বিলাস কৰি নানান ধৰণৰ পাপ কৰ্ম কৰি বহু বছৰ ৰজাই পাৰ কৰিছিল হয় ৰজাই নানান ধৰণৰ পাপ কৰ্ম কৰি লাভ বিলাস কৰি ৰজাৰ জীৱন অতিবাহিত যৌৱন পাইছিল ৰজাৰ পাপ হ'ল দ্বিতীয় বিবাহ কৰালে কৰাই পেলাই পাপ হ'ল পাপ হলে এনেকুৱা যদি কিছুমানে মনে মনেও কৰে নহয় সেইটো মহাপাপ তাতকৈ আৰু বেছি ডাঙৰ সেইকাৰণে কোনেও কৰিব নালাগে এনেকুৱা আৰু ৰজাই নানান ধৰণৰ পাপ কৰ্ম কৰি এদিন উপলব্ধি হ'ল যে কেতিয়াও বেয়া কৰ্মৰ দ্বাৰা মুখ্য প্ৰাপ্তি লাভ কৰিব নোৱাৰি ৰজাই ভাবিলে মুখ্য প্ৰাপ্তি পাবলৈ হলে আমি মোৰ সৰু পুত্ৰ পুৰুৰ দৰে পিতৃ মাতৃক ভক্তি ডাঙৰক শ্ৰদ্ধা সৰুক মৰম আৰু ফাৰজাক মৰ্যাদা দি একান্ত মনে ঈশ্বৰ সেৱাই হৈছে মুখ্য প্ৰাপ্তিৰ প্ৰথম দুৱাৰ হয় আমি মুখ্য প্ৰাপ্তি পাবলৈ হলে পিতৃ মাতৃক ভক্তি ডাঙৰক শ্ৰদ্ধা সৰুক মৰম আৰু ফাৰজাক মৰ্যাদা দি একান্ত মনে ঈশ্বৰ সেৱাই হৈছে মুখ্য প্ৰাপ্তিৰ প্ৰথম দুৱাৰ এই বুলি ৰজাই পাছে সৰু পুত্ৰ পুৰুষ নিজৰ বয়স কিছু অপুত্ৰ ঘূ